আপোনালোকে দেখা পাইছে এইটোৱে হ'ল সেই ঘটিটো যিহেতুকে এই ঘটিটো উদ্ধাৰ হৈছিল মাটিৰ তলৰ পৰা এই ঘটিটো উদ্ধাৰ কৰা গৈছিল। আমাৰ চেতনা বায়ে মাটি খান্দি থাকোঁতে এই ঘটিটো পাইছিল আৰু আপোনালোককতো কৈছোঁৱেই, যোৱাকালি এটা ভিডিঅ' দিছিলোঁ আৰু আপোনালোকে সেই ভিডিঅ'টো দেখি হয়তো আপোনালোকে গমেই পালে। আচলতে এই ঘটিটোৱে মাত মাতে, হয়তো আপোনালোকে বিশ্বাস কৰা নাই, আপোনালোকৰ আগতে এতিয়া দেখুৱাই দিম। এই ঘটিটোৱে মাত মাতে। তো আমিতো আচৰিত খাইছোঁ, এনেকুৱাই আচৰিত খাইছোঁ নহয়। আচলতে মানে ৰাতি ঘপককৈ মাত মাতি দিয়ে, প্ৰায় মানে 11-12টা বজাত মানে মাত মাতি দিয়ে। এইটোৱে হ'ল ঘটিটো, চাই লওক। আপোনালোকক দেখুৱাই দিছোঁ, দেখিছে আপোনালোকে। তাৰপিছত কথা চেতনা বাইদেউ কথাটো কৈ দিছোন, সত্য নে অসত্য কৈ দিছোন তই। আপোনালোকৰ আগত কৈছোঁ, এই ঘটিটোৱে মাত দি থাকে, খিৰিং খিৰিং কিবা এটা মাত দি থাকে। আপোনালোকৰ আগত কৈছোঁ, গধূলি সময়তো দিয়ে কেতিয়াবা, আৰু 12টামান বজাতো দিয়ে। আৰু আপোনালোকৰ আগতো মই এতিয়া মাত উলিয়াবলৈ মই ভগৱানৰ ওচৰত হেৰি কৰিম, কিন্তু নহয় লাইভ আপোনালোকে শুনা পাব। আচলতে এই ঘটিটো আমি যিহেতুকে পালোঁ না, চেতনাবাই যিহেতু পালে ঘটিটো, কিন্তু আমি ঘটিটো ইয়াত ধূপ ধূনা চাকি জ্বলাই থকা গৈছে। এইটো আমি এনেই মানে এইটো ভক্তি নকৰাকৈ থকা নাই। এই ঘটিটো আমি একদম পূৰা প্ৰাৰ্থনা চাৰ্থনা কৰি আছোঁ, হয় নহয় কৈ দে তই। ধূপ ধূনা পূৰা এনিটাইম জ্বলাই থকা যায়, কাৰণ কেলৈ মাটিৰ তলৰ পৰা সোণৰ ঘটি যিহেতুকে আমি পাইছোঁ। কিমান ভাগ্যৱান হ'ব লাগিব, হয়নে নহয়? এইটো বেলেগতো নাপায়। কিমান ভাগ্যৱান হ'ব লাগিব, কিমান সুফলৰ মূৰত পাইছোঁ, হয়নে নহয় কচোন তই এনেইতো নাপায়তো। নেপায়, এইবোৰ কপাল লাগিব। সেইটোতো কপালৰ কাৰণে মই আজি উদ্ধাৰ কৰিব পাৰিছোঁ, নহ'লে মই এই ঘটিটো আজি উদ্ধাৰ কৰিব নেপালোঁ, নোৱাৰিলোঁহেঁতেন। এতিয়া চেতনাবাই মানে মাত দিবলৈ ক'ব, লাইভ দেখা দিম। মাত যিহেতুকে দিয়ে ন, এতিয়া মাতটো দিয়া সোনকালে দিয়া, মাতটো দিয়া প্ৰাৰ্থনা কৰ। মাতটো দিলে হৈ আৰু ৰাতিটো দিয়ে বাৰু। দিয়া মাত দিয়া প্ৰভু, মাত দিয়া প্ৰভু, মাত দিয়া প্ৰভু, মাত দিয়া। আপোনালোকে চাই থাকক, চেতনাবাই মাত মাতিবলৈ কৈ আছে, আপোনালোকে চাই থাকক, মাত দিয়া, চাই থাকক। দিবই এতিয়া, মাত দিবই এতিয়া। আপোনালোকে চাওক কি আছে, প্ৰভু মাত দিয়া, দিবই এতিয়া। আপোনালোকে চাই থাকক, লাইভ দেখুৱাই আছোঁ, মিছা কথা নকওঁ না। মাত দিয়ে বুলি কৈছোঁ না। বিশেষ এটা কথা, কি মাত এতিয়া নিদিয়ে, মাত নিদিয়ে। ৰাতি দিয়া নিয়ম নহয়, সময় এটা। সেইটো কাৰণে আপোনালোকে এতিয়া নুশুনিলে মাত দি, মই আপোনালোকৰ আগত 12টা বজাত যেতিয়া মাত দিব, আপোনালোকৰ আগত তেতিয়া মই দেখুৱাই দিম। কিন্তু যেনেকৈ মাত দি থাকে, মই 12টা বজাত মই আকৌ এবাৰ কওঁ যেনিবা মাত দিয়া ক'লে তেনেকৈ দিয়ে নহয়। তেতিয়াহ'লে এটা কাম কৰিবি, আমি ৰাতি এটা ভিডিঅ' বনাই দিম, গম পালি নাই? ৰাতি এটা ভিডিঅ' বনাই দিম। মাত দিয়াৰ লগে লগে মই যেতিয়া আকৌ মাত দিব, তেতিয়া মাত দিব নহয়, তেতিয়া দেখুৱাই দিম অসমবাসী ৰাইজক। তেতিয়া ভিডিঅ' এটা বনাই দিম মানে। এতিয়া হয়তো আপোনালোকে বিশ্বাস নকৰিব পাৰে। মই এটাই কথা কৈছোঁ আপোনালোকক, মিছা কথা কেতিয়াও নকওঁ, আমি মিছা কথা কেতিয়াও নকওঁ, হয়নে নহয়? মাত দি থাকে, নাজানো নহয় কি কিটিং কাটাং মাত দি থাকে, হয়নে নহয়? তো এতিয়া চেতনাবাই সেয়া মাত দিবলৈ অনুৰোধ কৰিছিলে, কিন্তু মাতটো নিদিলে, হয়নে নহয়? হেৰি মানে ৰাতি দুবাৰমান দিলে, মই আহিলোঁ 12টা বজাত উঠি পানীখিনিও শেষ কৰিলা নেকি? পানী আচ্ছা, এইটো এটা আপোনালোকক ভিডিঅ' বনাই দেখাম। ইয়াত পানী থ'লে নাইকিয়া হৈ যায়, হয় নাই? খাই শেষ কৰি দিয়ে। গাখীৰ দিলেও খায়, পানী দিলেও খায়। আমি সেইকাৰণে তই হ'ব এতিয়া থৈ প্ৰাৰ্থনা কৰা জেগাত থৈ যা, মই দেখুৱাই দিম, ভিডিঅ'টো বনাই দিম। এনেকৈ মাত দিব সময়ত যেতিয়া ক'ম তেতিয়া মাত দিব, আপোনালোকক তেতিয়া মই দেখুৱাই দিম। এতিয়া মই এই ঘটিটো য'তে থৈছিলোঁ প্ৰাৰ্থনা জেগাত থৈ যা, জেগাত থৈ যা, আপোনালোকৰ মাত খাৰ দিয়া জেগাত থৈ যা। একো নহয়, মই যিহেতুকে এতিয়া মাতটো নিদিলে, আচলতে দিন হৈ থকাৰ কাৰণে দিয়া নাই, ৰাতি দিব মই গম পাই গ'লোঁ। আৰু আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু লগতে ৰাতিকৈ ভিডিঅ' এটা বনাই দিম, যিহেতুকে মাত দিব। তো আপোনালোকে গোটেই কথাখিনি গম পাব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।